गोहाइगाव एटार पिছত आन खुलुमबाय नोंथांमोननिसिम दिनैनि मोनसे गोदान भिडिअ नोंथांखौ बरायहरनाय थाबाय आंनि दिनैनि भिडिअआ जाबाय मोननै जागोन मोननै आपडेट जागोन मोनसेया जाबाय मोनसेया वेल बेरफ्रुनाय ओमफ्राय मोनसेया जाबाय सिखाव खावनाय आरोखि ना बे मोननैबो जाहोना जादों माने गसाइगाव जानाय घटना जादों आरोखि थांनाय मोनायाव ओमफ्राय मोनसेया जादों जे वेल बेरफ्रुनाया बे सानसे सिगां जानाय आरोखि ना नोंथांमोना नायलांबाय थाबानो जाबाय भिडिअखौहाय आरो मोनसे खोथा मन्दिरफ्राव बेबायदि सिखाव खावनाया जेनेबा बे माननि सिगां बे जानायनि सिगां बायदिसिना जायगायाव जागासिनोखामोन गसाइगावआवनो जादोंमोन आरोखि ना थ' नोंथांमोना निउसफोरखौ नायलांबानो जाबाय आं निउसखौ होगासिनो दङ बे आंनि बुंनाय बाथ्रा नङा आरो नोंथांमोना निउसखौबो नायनो हागोन निउसनि भिडिअखौ होगासिनो दं गोहाइगाव एटार पिছত आन एटा चुरि कार्य गोहाइगाव ऐतिह्यमণ্ডিত बारुवारी नाथ मन्दिरत चुरि कार्य मन्दिरर दुवार भाঙি चुरे निले विविध सामग्री जानिब পৰা মতে যোৱা নিশা প্ৰায় ৩টা বজাত এই চুৰি কাৰ্য সংঘটিত হয় দুদিন পূৰ্বে গোহাইগাঁও RNB চিকিৎসালয়ত চুৰি হৈছিল আকৌ যোৱা নিশা গোহাইগাঁৱৰ ঐতিহ্যমণ্ডিত বাৰুৱাৰী নাথ মন্দিৰত চুৰি হ'ল গোহাইগাঁও অঞ্চলত দীৰ্ঘদিনৰ পৰা মন্দিৰ মছজিদ হস্পিটেল দোকানত চুৰে চলাইছে সাফাই অভিযান আনহাতে গোহাইগাঁও মহকুমাৰ অন্তৰ্গত ভাওৰাগুৰিত যোৱা নিশা একেলগে 11খনকৈ দোকানত চুৰে চলাই সাফাই অভিযান এতিয়া প্ৰশ্ন হ'ল কৰেই চুৰৰ গ্ৰুপ দীৰ্ঘদিনৰ পৰা গোহাইগাঁও অঞ্চলত বিভিন্ন ঠাইত চুৰি কৰি আছে নিউজ ডেস্ক ৰিপৰ্ট গোহাইগাঁও ডেইলি 24 নিউজ যোৱা ৰাতি প্ৰায় 3টা বজাত আমাৰ গোসাইগাঁও বাৰুৱাৰী নাথ মন্দিৰৰ অন্তৰ্গত গোসাইগাঁও দীনবন্ধু আশ্ৰমত ৰাধাকৃষ্ণ মন্দিৰত কালি দুষ্কৃতিকাৰীয়ে প্ৰায় 3টা বজাত 3টাৰ পৰা 3:30 বজাত চোৰৰ দল আহি আমাৰ ঠাকুৰৰ শ্ৰীকৃষ্ণৰ পাদুকা মাথাৰ মুকুট আৰু ৰাধাৰাণীৰ চৰণৰ যে আমাৰ পায়েল বুলি কওঁ এই পায়েল আৰু কিছুমান বস্তু চুৰি কৰি লৈ যায় তাৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাওঁ চাওক চুৰি এখন মন্দিৰত চুৰি এখন গুৰুতৰ অপৰাধ আৰু এই চুৰিকাণ্ড কালি ৰাতি বৰষুণৰ সুযোগ লৈ এই চুৰিকাণ্ডটো সংঘটিত কৰিছে চোৰবিলাকে আৰু যোৱা কেইদিনমান ধৰি গোসাইগাঁৱত কিন্তু চুৰি হৈয়ে আছে দোকান কওক হস্পিটেলৰ বেটাৰী চুৰি হোৱা ইতিমধ্যে আপোনালোকে গম পাইছে বজাৰত দোকানত চুৰি হোৱা আমি চাইয়ে আছো 4-5টা দোকানত অলৰেডি চুৰি হৈ গ'ল মই অনুৰোধ জনাওঁ আমাৰ কোকৰাঝাৰ ডিস্ট্ৰিক্ট আমাৰ পুলিচ অধীক্ষক আমাৰ SP মহোদয় আমাৰ মাননীয় গাৰ্জেন মিনিষ্টাৰ আমাৰ BTRৰ চিফ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাওঁ যে গোসাইগাঁৱৰ সাব ডিভিজনত আজি প্ৰায় কেইদিনমান ধৰি অনবৰত চুৰিৰ কাণ্ড সংঘটিত কৰি আছে এইটো উচিত তদন্ত কৰি যথাযথ ব্যৱস্থা লোৱাৰ কাৰণে আমি অনুৰোধ জনাইছো আজি ৰাতি মানে প্ৰায় 2টামান বজাত আমাৰ যি নাথ মন্দিৰত যিটো মানে দীনবন্ধু আশ্ৰম আছে এই আশ্ৰমত যিহেতু আমাৰ শ্ৰীকৃষ্ণ মন্দিৰত অলংকাৰবিলাক লৈ গৈছে এই ক্ষেত্ৰত আমি পুলিচ প্ৰশাসনক অনুৰোধ জনাওঁ আৰু আমি অসমৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি অনুৰোধ জনাওঁ যে গোসাইগাঁৱত যিহেতু ভাওৰাগুৰি আৰু কিছুদিনমান আগত গোসাইগাঁও টাউনতো চুৰি হৈছে আৰু কিছুদিন আগত RNB চিভিলত বেটাৰী চুৰি হৈছে আৰু আজি আমাৰ গোসাইগাঁৱত নাথ মন্দিৰত চুৰি হ'ল এই ক্ষেত্ৰত আমাৰ যি পুলিচ প্ৰশাসন আমি পুলিচ প্ৰশাসনক আমি এটা কথা অনুৰোধ জনাওঁ যে অতি সোনকালে ধৰিব লাগে আমাৰ মনত এনেকুৱা এটা ভাৱ হৈছে যে গোসাইগাঁৱত পুলিচ প্ৰশাসন ব্যস্ত হৈছে নেকি এই চোৰবিলাকক ধৰাৰ ক্ষেত্ৰত আজি কাৰণ ভাওৰাগুৰি ধন গোসাইগাঁও ধন তাৰপিছত গোসাইগাঁও বজাৰৰ ধন আৰু RNB চিভিল হস্পিটেলৰ ধন এজনকো মানে পুলিচ প্ৰশাসনে এতিয়ালৈকে ধৰিব পৰা নাই কিন্তু আমি অনুৰোধ জনাওঁ যে অতি সোনকালে এই দোষীবিলাক ধৰি উচিত তদন্ত দিব লাগে শাস্তি দিব লাগে
শেষ শেষ আয়ু মা কোদম ঢাকা ভাজি তোমরা দি ফায়ার ব্রিগেড ফোন কর ফায়ার ব্রিগেড শালা গ্যাস লাগে দিছে গ্যাস ওই ওই তার মধ্যে ওই ওই ধরো ধরো ওই জায়গাটা ধরো ওই ওটা ধরো ওটা দেখতো দেখতো গোটাই শালা বোকা সুতো খাওয়া রোজ তোকে আমি বাড়িতে ধরি গ্যাস লাগে দিছে গ্যাস 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 লাগে দিছে